আজি দেখিবলৈ পাইছে আজি মই হাঁহকেইটা কিমান ৱেট হ'ল জনাম আৰু মোৰ আজি হাঁহকেইটাৰ 100টা হাঁহ পোৱালি আজি মোৰ ভাগৰ 58 দিন হৈছে আৰু বাকী 19টা হাঁহ পোৱালি মোৰ ভাগৰ আজি 68 দিন হৈছে। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে আজি মোৰ 58 দিনত আৰু 68 দিনত কিমান ৱেট হ'ল, কিমান ৱেট আহিছে আৰু যিহেতু মই দানা খুৱাওঁ, দানা খুৱাই কিমানটো ৱেট আহিছে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এইটো দেখিছে মোৰ ৱেটাৰ এটা লৈ লৈছোঁ। এতিয়া মই হাঁহখিনি এইফালে ভৰাই পানি আপোনালোকক ৱেট কৰি দেখাম। এয়া দেখিবলৈ পাইছে পুখুৰীত চৰি আছে, চাইডে আছে হাঁহ পোৱালিখিনি। এতিয়া বলক তেতিয়াহ'লে হাঁহ পোৱালিখিনি ভৰাই পানি ৱেট কৰি আপোনালোকক জনাওঁ 58 দিনত আৰু 68 দিনত কিমান ৱেট আহিছে। এয়া দেখিবলৈ পাইছে হাঁহখিনি মই যিহেতু ভৰাই ল'লোঁ, হাঁহখিনি ভৰাই পানি এতিয়া আপোনালোকক ধৰি পানি ৱেট কৰি দেখাম কিমান ৱেট আহিছে। মোৰ এইখিনি আজি 58 দিন হৈছে, 58 দিনত কিমান ৱেট হৈছে দেখাম। দেখিবলৈ পাইছে এটা ধৰিলোঁ, এইটো আজি মই এতিয়া 58 দিনীয়া হাঁহ হয়। এইটো 58 দিনত দানা খোৱালে কিমানটো ৱেট আহে মই আজি আপোনালোকক দেখাম। এইটো দেখিবলৈ পাইছে এই লোকেল হাঁহ হয়। মই ভৰিটো বান্ধি ল'ম, দেখিবলৈ পাব। এতিয়া ভৰিটো মই বান্ধি ল'ম যিহেতু। এইটো হাঁহ ধৰি ল'লোঁ, হাঁহ ধৰি পানি আৰু এতিয়া মই ৱেটাৰ দেখিবলৈ পাইছে পূৰা হৈ আছে, 0 হৈ আছে। মই এইটো এতিয়া উঠাই দিছোঁ, চাবলৈ পাইছোঁ। এয়া চব উঠাই দিলোঁ। 1 কেজি 95 গ্ৰাম, 1 কেজি 95 গ্ৰাম আহিছে 58 দিনত। 58 দিনত দানা খুৱাই 1 কেজি 95 গ্ৰাম আহিছে ৱেট। এইটো দানা খুৱাই দেখিবলৈ পাইছে। ইয়াত মোৰ 100টা হাঁহ আছে। 100টা হাঁহৰ 58 দিনত 1 কেজি 95 গ্ৰাম আহিছে ৱেট। 58 দিনত দেখিবলৈ পাইছে। এইটো মই এৰি দিছোঁ, আৰু এটা ধৰি আনিম ৰ'ব। দেখিবলৈ পাইছে, এইটো দেখিবলৈ পাইছে আছেই 1 কেজি 95 গ্ৰাম। বেলেগ এটা ধৰি আনিম মই, চাব এতিয়া আপোনালোকে। এইটো ধৰি আনিছোঁ বুলি এইটো ৱেট কৰি চাম, এইটো ৱেট কিমান হয় চাম এতিয়া। মই বান্ধি লওঁ, বান্ধি লোৱাৰ পিছত দেখাব পাৰিম আপোনালোকক। উঠাই গৈছে এইটো হৈ গ'ল। এইটো এতিয়া আপোনালোকক মই ৱেট কৰি দেখাম। ইয়াত দেখিবলৈ পাইছে এইটো 0 হৈ আছে, 0 হৈ আছে দেখিছে। মই এইটো উঠাই দিছোঁ চক। এয়া চক 1 কেজি 265 গ্ৰাম দেখিবলৈ পাইছে। 1 কেজি 265 গ্ৰাম। এইটো অলপ ৱেট বেছি আহিছে। এনেধৰণে চববোৰ ৱেট আহিছে আৰু কেইটামান আছে বেছি নাই, 5টা মানৰ অলপমান ৱেটটো কম আহিছে, 5টা মানৰ ৱেটে কম আহিছে। বাকী চবৰে 1 কেজি প্লাছ হৈছে। বাকী গোটেইখিনি হাঁহৰ 100টা হাঁহৰ 5টা মানৰ 800 গ্ৰাম 700 গ্ৰাম হৈছে। বাকীখিনি গোটেইখিনি হাঁহৰে 1 কেজি প্লাছ গৈছে, মানে 1 কেজি 200, 1 কেজি 300, 1 কেজি 100 এনেকৈ গৈছে। এইখিনি আজি 58 দিন হৈছে আৰু মই আপোনালোকক 19 দিনীয়া হাঁহখিনি দেখাম আজি। 19 দিনীয়া নহয়, চৰি, মোৰ 19টা হাঁহ আছে। সেই 19টা হাঁহৰ আজি হৈছে 68 দিন।
68 দিনত সেই 19টা হাঁহৰ কিমান ৱেট আহিছে মই আজি আপোনালোকক দেখাম। এইটো আজি খুলি দিওঁ। এইটো যিহেতু দেখিবলৈ পালে আপোনালোকে দানা খোৱালে মানে মই দানা খুৱাই পানি আপোনালোকৰ 58 দিনত 1 কেজি প্লাছ ৱেটটো আনিছোঁ। মই মেলি দিম এতিয়া। মই এতিয়া খেলি দিম পুখুৰীলৈ। ঊনৈছটা হাঁহ আছে। ইয়াত 19টা হাঁহৰ আপোনাৰ আজি কিমান ৱেট আহিছে মই দেখাম। ইয়াত দেখিবলৈ পাইছোঁ 19টা হাঁহ আছে। ইয়াত তেনেকুৱা আজি হৈছে 68 দিন। 68 দিনত কিমান ৱেট আহিছে আজি আপোনালোকক দেখাম। মই এতিয়া ধৰি দেখাম এটা। এইটো দেখিবলৈ পাইছে ধৰিলোঁ। মই ধৰিলোঁ ধৰি পানি এতিয়া এইটো ৱেট কৰি দেখাম। দেখিবলৈ পাইছে হৈ গ'ল। মই এইটো এতিয়া 0 কৰি ল'ম। এতিয়া দেখিবলৈ পাইছে 0 হৈ গ'ল। এইটো এতিয়া ৱেটৰ উঠাই দিম মই। ইয়াত দেখিবলৈ পাইছে 68 দিনত 1 কেজি 450 গ্ৰাম। 68 দিনত দানা খুৱাই 1 কেজি 450 গ্ৰাম। এই চাবলৈ পাইছে 1 কেজি 450 গ্ৰাম। 68 দিন হৈছে। আজি 70 দিনেই হোৱা নাই, আৰু 2 দিন বাকী আছে। 68 দিনত আপোনালোকৰ 1 কেজি 450 গ্ৰাম হৈছে। ইয়াত দেখিবলৈ পাইছে ইয়াত 19টা হাঁহ আছে মোৰ। এইটো এতিয়া মই মেলি দিম। এয়া মই হাঁহখিনি ৱেট কৰি মেলি দিলোঁ। মেলি দিয়াৰ লগে লগে দেখিলে মোৰ আহি ডাইৰেক্ট পুখুৰীত চৰেহি। পুখুৰীত চৰি পানি গা পা ধুই গৈ সিহঁতে উঠিব। এতিয়া উঠি কৰি আকৌ ধুনীয়াকৈ চৰি থাকিব। বাৰীতে চৰে আমাৰ, যিহেতু মই গোটেই নেট দি দিছোঁ 4 ৰাউণ্ডটো মোৰ বাউণ্ডেৰী। তাৰপাছত এতিয়া ঘৰতে চৰি থাকে। এতিয়া আপোনালোকে জানিব পাৰিলে কিমান ৱেট আহিছে। মই কৈছোঁ যে আপোনালোকে যদি কোনোবা ঘৰত এনেই বহি থকাতকৈ আপোনালোকে 25,000 টকা ইনভেষ্ট কৰক আৰু 3 মাহত আপোনালোকে 25,000 টকা ৰিটাৰ্ণ লওক, মানে লাভ লওক। আপোনালোকে দেখিব পাইছে এনেই বহি থকাতকৈ 25,000 টকা ইনভেষ্ট কৰি 25,000 টকা আপোনালোকে ইনকম কৰিব পাৰিব 3 মাহত। 3 মাহতে এনেকৈ ইনকম কৰিব পাৰিব। মই যিহেতু আপোনালোকক ৱেট কৰি দেখাই দিলোঁ। আজি 70 দিন হোৱাই নাই সেইকেইটা হাঁহৰ। দেখিবলৈ পালে কিমান ৱেট আহিলে। এনেধৰণে আপোনালোকেও পুহিব পাৰে। আজি মই ৱেট কিমান হ'ল দেখাই দিলোঁ আপোনালোকক।